কৈছে মনোৰঞ্জন তালুকদাৰে যে মুখ্যমন্ত্ৰী নিৰাপত্তা মই মৰি গ'লে কি অসুবিধা আছে কিন্তু যদি জাগিৰোডত এটা বম ফুটি গ'লহেঁতেন টাটা ইণ্ডাষ্ট্ৰীটো মৰি গ'লহেঁতেন হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ কাষত বম পৰিছে এইটো সৰু কথা দুৰ্ভাগ্য সৌভাগ্যক্ৰমে বম দিয়া মানুহকেইজনো অসমীয়াই ল'ৰা মোৰ কোনো আক্ষেপ নাই কিন্তু জাগিৰোডত যদি বম এটা পৰি গ'লহেঁতেন টাটা ইণ্ডাষ্ট্ৰীটো সিদিনাখনেই খতম কাৰণ টাটা ইয়াত সম্পদৰ কাৰণে অহা নাই জাগিৰোডত কোনো সম্পদৰ কাৰণে অহা নাই জাগিৰোডত কোনো পানী নাই কয়লা নাই খনি নাই সেমি কণ্ডাক্টৰত কোনো সম্পদ নালাগে অসমত একমাত্ৰ উত্তৰ পূবত উদ্যোগ হওক বুলি প্ৰধানমন্ত্ৰীৰ আহ্বানত তেওঁলোক আহিছে আৰু বম ফুটাৰ পিছত মোক 7 বাৰ ফোন কৰি আছে যে যাব পাৰিম নে নোৱাৰিম অসমত